নিজে কৈছা এইটো গ্ৰীণ নহয় ন, এইটো ব্লু হে, এইটো নানা বুলি কিয় কৈছা? এইটো কিয় বেয়া পাইছা? এইটো কিয় বেয়া পাইছা? এইটো কিয় বেয়া পাইছা? এইটো ধুনুচোলা হয়। এই ৰাতিপুৱাই গা চা ধুই ৰেডি হৈ আছে। সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। ৰাতিপুৱা হোৱা মাত্ৰকে আৰিয়া যদি লগতে উঠি আহে, মাতটো সৰু হৈ নাহে আৰু ডাঙৰ হৈ আহে। সেয়া পেলাই দিলে চাচোন, ছাগলীখিনি বনাই দিলে, চামুচখন তাত পেলাই দিলে। কেলৈ ইমান নকৰা কামবোৰ কিছুমান কৰি থাকে বাৰু? খাবা আৰু বা গৰম হৈছে যদিও নাখায়, যেতিয়া গৰম হৈ থাকে তেতিয়া আকৌ লগালগ খাব লাগে। কামবোৰ কেনেকুৱা মানে নহয়। মানুহে মানুহৰ অকল ভুলবোৰহে দেখে। মই এতিয়া এটা কথা কওঁ, পটককৈ মই কেতিয়াবা কৈ পাওঁ মোৰ ছোৱালী বুলি। হয়, মোৰ ছোৱালী ক'ব নালাগে, আমাৰ ছোৱালী বুলি ক'ব লাগে। এইটো এটা ভাবি চাব, মোৰ ঢেৰ ল'ৰা ছোৱালী নাই নহয়, 10টা 12টা। তাইহে আছে, মাক হৈছোঁহে, এক্সপিৰিয়েঞ্চ হৈছেহে, পটককৈ ভুল হৈ যায়। কিছুমানে ধুনীয়াকৈ কয়, তাত মই বেয়া পাবলৈ একো লগা নাই। কিন্তু কিছুমানে মানে কথাবোৰ এনেকুৱাকৈ কয় যেন মই একদম 10টা 12টা ল'ৰা ছোৱালী, মানে এতিয়াও মোৰ জ্ঞান হোৱাই নাই। লোকক জ্ঞান দিবলৈ বহুত ভাল, নিজে জ্ঞানখিনি ল'বলৈ বৰ কঠিন। আৰু মানুহক কথাষাৰ ভালকৈও ক'ব পাৰি। ইমান একদম মানে ডাঙৰ অপৰাধ এটা কৰাৰ নিচিনাকৈ মানুহে কিছুমান কথা কয় নহয়, ভাল নালাগে। পানী কেঁচুৱাজনী মোৰ লগতে উঠি গা ধুই পূজা কৰিবলৈ যায়, আৰু বৰ কেঁচুৱাটো শুইয়ে থাকে। বতৰ ঠাণ্ডা পাইছে, তাতে শুই থকা অভ্যাস আছে যে আগতে, এতিয়া চিঞৰি আছোঁ আৰু মানুহৰ টোপনি যে ভালৰ কাৰণে নহয়, কিন্তু টোপনিয়ে বোলে কেতিয়াও আপোনাক ভাল কাম হ'বলৈ নিদিয়ে। টোপনিটো এটা হৈছে শনি বোলে, গম পাইছেনে? ই মূৰৰ ওপৰত উঠিয়ে থাকে। ভাল কাম কৰিবলৈ হ'লে নালাগে দে, থাক, শুই থাক, আৰাম কৰ। আৰু আমিতো আমাৰ অসমীয়া মানুহবোৰ আকৌ এনেকুৱা নহয়, আৰাম বৰ ভাল পাওঁ, আৰামেই আৰাম কৰিব বিচাৰোঁ। 10 টকা ঘটি একদম পূৰা এমাহলৈ শুবলৈ ক'লেও শুই দিম মানে। কিন্তু মাৰোৱাৰীবোৰ তেনেকুৱা হয়নে? নহয়। সেইকাৰণে তাহাঁতৰ উন্নতিটাও বেছি হয়, আমাৰ অসমীয়াবোৰ চেলেকা চুবিয়া হয়। আমাৰ অসমীয়া মানুহে বিজনেছ কৰা কেইটা দেখিছেনো? আৰু যোনে কৰিছে উঠি পৰি লাগিছে তাৰ উন্নতি হৈছে, আৰু যোনে উঠি পৰি নাই লগা তাৰ উন্নতি নহয়। কিন্তু সেইটো সঁচা কথা ভাই। টোপনিয়ে কেতিয়াও ভাল কাম হ'বলৈ নিদিয়ে। ৰুমটো ঠিক কৰি ল'লোঁ। আজি কিন্তু বেডশ্বীট একোখনেই পাইছোঁ দেই, বতৰটো বেয়া যে, আৰু বেডশ্বীটখনো চাফাই হৈ থাকে, কিন্তু মেনিয়ামি এটা আছেতো। আণ্টি নাই মা, আহা আমাৰ লগত ব্ৰেকফাষ্ট কৰিবা আহা। আণ্টি নাই মা, এইফালে ব্ৰেকফাষ্ট কৰিবলৈ আহিছে। মই কৰিম। আৰিয়াকো দি দে প্লেট এখন। তুমি কোৱা। দিয়া, এইয়া দিছে দেই। মই কৰি দিলোঁ, কৰি দিলোঁ দেই মা। দেউতাও কৰিব, দেউতা প্লেটখন উল্টাই দিয়া। এইয়া দেউতা উল্টিয়ালে, তুমি উল্টিয়ালা, মই উল্টিয়ালোঁ। এতিয়া মাম খাম দেই, আমি এতিয়া পুৰি খাম দেই মা। এইটো লোৱা, গৰম হৈ আছে কিন্তু পুৰি গৰম হৈ আছে, লাহে লাহে খাবা। মানুহে মানুহক শান্তিৰে থাকিবই নিদিয়ে। আপুনি নিজক লৈ আপুনি সুখী হ'লেও বেলেগে আপোনাক মানে কুৱেশ্যন কৰিব, তই কিয় সুখী আছ? কিন্তু ডাইৰেক্টটো আপোনাক কুৱেশ্যন এটা কৰিব নোৱাৰে। তাৰ কাৰণে আপোনাক কোনটো ফালে মানে বিন্ধিলে আপুনি অসুখী হ'ব। মানুহবোৰৰ মাথাবোৰ আজিকালি তাত লগাই থাকে। আপুনি ক'লা হ'লেও প্ৰব্লেম, বগা হ'লেও প্ৰব্লেম, ক্ষীণ হ'লেও প্ৰব্লেম, শকত হ'লেও প্ৰব্লেম, ধনী হ'লেও প্ৰব্লেম, দুখীয়া হ'লেও প্ৰব্লেম, মুঠতে প্ৰব্লেমেই প্ৰব্লেম। নিজক লৈ কিন্তু কাৰো প্ৰব্লেম নাই, আনৰ প্ৰব্লেমেই প্ৰব্লেম। মই এতিয়া দেখিবলৈ যেনেকুৱাই নহয়, মই ক'লা হয়, মই মোৰ নিজক লৈ সুখী। মোৰ মানুহজনে মোক বিয়া পাতিছে, মোৰ মানুহজন তাত সুখী। তাত আকৌ মানুহৰ ঢেৰ কুৱেশ্যন। মোৰ মানুহজন ভাল কাৰণে, ইমান ভাল ল'ৰা এটাক কেনেকৈ পালা? তাৰমানে মই বেয়া, কি মানে? তাৰপিছত কিছুমানে কয় নিমিলিলে। আমাৰ দুখন অন্তৰ মিলিছে যেতিয়া, বেলেগ এটাত নিমিলিলে বুলি ক'বলৈ কিডাল আছে? কেনেকৈনো পতালে বা ইমান ভাল ল'ৰা এটা, ভাল ঘৰৰ ল'ৰা এটা? সেইবোৰতো কুৱেশ্যন আছেই, বাদেই দিয়ক বাৰু। সেইবোৰ মোক নুসুধে, মোকতো সুধিবলৈ সাহস নকৰে, বেলেগক সোধে।
আকৌ বেলেগক সোধাৰ সেই কথাটো মোৰ কাণত পৰি যায় নহয়। তাইৰ আগতে এনেকুৱা আছিলে, এতিয়া বৰ অহংকাৰী হ'ল। কিহত অহংকাৰ দেখিলে বা? যদি মই আৰু পুতৌ পাত্ৰ হৈ থাকোঁ তেনেহ'লে মই মানে ভাল। যদি মই মানে এতিয়া মোৰ ফেমিলি আছে, মোৰ ছোৱালী আছে, মই ব্যস্ত যে, অহংকাৰ হ'ল। মই ব্যস্ত থকা মানেই মই অহংকাৰ। মোৰ মানুহজন শকত যে, মানে বাবে বয়সস্থ মানুহ। 37 years হৈছে অ'। শকত হ'লেই বয়সস্থ নহয়। আৰু তেওঁ শকত হৈছে তেওঁ নিজৰ পইচাই খাইছে। আপুনি ক'বলৈ কোনো শকত হয়, ইমান শকত, খাই গাহৰি, হা? নিজে গাহৰিটো নাখাওঁ, গাহৰি খায়ো শকত হ'ব পৰা নাই। তোৰ গাত CBD নালাগে, আমি এতিয়া কি কৰিম? মোৰ মানুহজনৰ গাত CBD গাল লাগিছে যেনিবা, তাতো প্ৰব্লেম। ক্ষীণ হ'লে এই নোখোৱাই নেকি? গাত যে মঙহে নালাগে। ঈশ্বৰ, মই শকত হওঁ, ক্ষীণ হওঁ, মোৰ দেহা, মোৰ কথা, কিয় ইমান মাথা মাৰি মই ফুৰে বাৰু? এইজনী তোমাৰ ছোৱালী নি? অ', নিমিলিলে দেই। ছোৱালীজনী বৰ ধুনীয়া। ইনডাইৰেক্টলি মানে মোক কৈ দিলে, তুমি বেয়া, কিন্তু তোমাৰ ছোৱালীজনী বৰ ধুনীয়া। এটা সুৰ আছে ন? মানে কথাষাৰতে গম পোৱা যায় আপোনাক কেনেকুৱা, মানে কি বুজাব বিচাৰিছে। উপায় নাই, মানুহবোৰৰ পৰা শান্তি নাই। কিন্তু চব ইগন'ৰ কৰোঁ, কিন্তু কেতিয়াবা কিছুমান কথা গাত লাগি যায়, কিয়নো ময়ো মানুহ হয়। বেয়া হ'লে ক'ব, এইক যে কিবা এটা পিন্ধিলে নোহোৱাই। আৰু ধুনীয়া লগা ছোৱালীজনী, তোমাক যি পিন্ধে ইমান শুৱাই, কিয় শুৱাই নো? চবতে মুঠতে মানুহৰ এটা কুৱেশ্যন মাৰ্ক থাকিবই। মানে এইবোৰ মানুহ কি জানে? সন্তুষ্টি নহয়। কিয় ধুনীয়া দিলে? কিয় বেয়া দিলে? বেয়া দিলেতো ভালেই পায় বাৰু। মানুহক কুৱেশ্যন এটা কৰি থাকিবলৈ বোলে ভালেই পায়। তাতকৈ ডাঙৰ কথা, আমাৰ যে আৰিয়া আছে। কিছুমানে কয়, তাইক অসমীয়া মিডিয়ামত পঢ়াব হা। আমি পঢ়াম নহয়। আমি মাক দেউতাক আছোঁ ন? কিছুমানে কয় ইংলিছ মিডিয়ামত দিলে বেয়া পায়, কিছুমানে অসমীয়া মিডিয়ামত দিলে বেয়া পায়। এতিয়া আমি যদি লোকৰ মতে চলিব যাওঁ, ছোৱালীজনী ছোৱালী হৈ থাকিবনে? আমি জন্ম দিছোঁ, আমাৰ মগজে, আমাৰ শক্তিয়ে যিটো কৰিব, আমি তাইক সেইটোৱে কৰিম। আমি অধিকো কৰিবলৈ নাযাওঁ, তললৈও পেলাব নাযাওঁ, মুঠতে জীৱনটো যাতে তাই সহজভাৱে চলি যাব পাৰে, এনেকুৱা এখন স্কুলত দিব লাগিব। ডিচিশ্যনটো যদি চবেই লয়, ৰাজহুৱাভাৱে লয়, য'ত ৰাজহুৱাভাৱে ল'ব লাগে তাত নলয়। ল'ৰা ছোৱালীৰ ওপৰত অধিকাৰ মাক দেউতাকৰ আছে, মাক দেউতাকক অধিকাৰবোৰ ল'বলৈ নিদিয়ে। ঢেৰ পৰামৰ্শ দিয়া মানুহ আহে, আমুক কৰ, তামুক কৰ, তামুক কৰ। সময়ৰ লগে লগে চব হ'ব। আমি আছোঁ, আমি কৰাম। তাইৰ ভৱিষ্যতটো উজ্জ্বলৰ কাৰণেতো আমি যি কৰিব লাগে কৰি আছোঁ ন? উপায় নাই মানুহৰ পৰা, উপায় নাই। কিন্তু কেতিয়াবা আনচাৰবোৰ নিদিওঁ বুলি ভাবোঁ, নিদিলেও নহয় মানে। অঁ, ইণ্টাৰেষ্টিং কথা এটা ক'ব পাৰিছোঁ। আৰু এগৰাকী আজি মোক কমেণ্ট এটা কৰিছে হা। আৰিয়াই মানে এই ৰিংকুক যোৱাকালি শিলিখা বিচাৰিছিলে যে, মই বোলো আইতাক নাই যে, আজি ৰিংকুক বোলো শিলিখা বিচাৰিছে। আপোনালোকৰ বোলে আৰু একো কাম বন নাই নেকি বোলে? হগা মোটা ভিডিঅ'বোৰ দি থাকে। মইনো ক'ত হগা মোটা ভিডিঅ'বোৰ দিলোঁ বাৰু? তাই চাগে হগা মোটা ভিডিঅ'বোৰ চাব বিচাৰিছে দেই। তাৰপিছত কৈছে সেই আপোনালোকৰ ইমান টাইম পায়, আমাৰ ঘৰত বোলে কাম কৰা মানুহ 5টা আছে বোলে, আৰু মোৰ অফিচত বোলে কৰ্মচাৰী 30টা আছে। আহিবচোন আহিব ভিডিঅ' বনাব। তাই মানে ডাইৰেক্টলি এইটোৱে ক'লে, তাই ধনী মানে। তোৰ যদি কামৰ পৰা আজৰিয়ে নাপাওঁ, তেন্তে তই লোকৰ ভিডিঅ'বোৰ চাই চাই কমেণ্ট, ইমান গেলা গেলা অন্তৰৰ ভিডিঅ'বোৰ কমেণ্ট কৰিবলৈ কেনেকৈ টাইম পাওঁ? মই তাইক ক'লোঁ, যদি ইমানেই প্ৰব্লেম হৈছে, আপুনি তেনেহ'লে এটা কাম কৰিব নাই, মোৰ ভিডিঅ'বোৰ ব্লক কৰি দিলেই হ'ল, নাযায় নহয়। তাৰপিছত তাই নিজে নিজে মেছেজখিনি ডিলিট কৰি দিছে। এইবোৰ মানুহক কি বুলি ক'ব কওকচোন? এইবোৰ মানে কি জানে? এই বাটৰ কচু গাত ঘঁহি লোৱা যে, তেনেকুৱা টাইপৰ মানুহ কিছুমান আছে। দিনটোত একো কাম নাই, নিজেতো একো কৰিবই নোৱাৰে, লোকে কৰিলেও গা জ্বলে। হা, মই এটা কথা কৈছোঁ, মই পইচা পাইছোঁ, তাৰ বাবে ভিডিঅ' বনাইছোঁ। মই কেনেকুৱা কি ভিডিঅ' বনালোঁ? হা, মই ভিডিঅ' বনাইছোঁ, মোৰ মোবাইল, মোৰ ডাটা, মোৰ পইচা। নাচালেই হ'ল, চাই লৈ সহ্য কৰিব নোৱাৰোঁ।
তাত ময়ো নাই, আৰিয়াই আছে অকল ৰিংকুৰ লগত কথা পাতি থকা। তাই মানে সেইটোও সহ্য কৰিব নোৱাৰিলে, ইমান গেলা অন্তৰো, সৰু ল'ৰা ছোৱালীয়ে তাকো দেখিব নোৱাৰে মানে। এইবোৰ মানুহে সমাজখন ভাল কৰ বুলি ক'লে, পৰিষ্কাৰ কৰ বুলি ক'লে কি কৰিব বাৰু? হা, ক'ত ফাল্টু মানুহ কিছুমান আছে। আৰু ময়ো নিবিচাৰোঁ মোৰ ভিডিঅ' কিছুমানে চোৱাটো, মই একদম নিবিচাৰোঁ মানে। মইতো নকওঁ নহয় মোৰ ভিডিঅ' চা, নাচাবি। নাচালে ডাইৰেক্ট ব্লক কৰি দিলেই হ'ল, নাহে নহয় ভিডিঅ'। কোনেও কাৰো যাৰ যেনেকৈ থাকিব মন গৈছে, যাৰ যি কৰিব মন গৈছে, নিজৰ মতে থাকিবলৈ দিয়ক। কিয়নো আনৰ তাত মাথা মাৰি থাকিব লাগে মানুহে। বেয়া এটা বনালে ধৰক আনৰ কথা শুনিবলৈ পাৰি, একো বেয়া নবনাকৈ আনৰ কথা শুনিবলৈ নোৱাৰি। এতিয়া সেইটোৱে কথা, যাৰ যেনেকুৱা ব্যৱহাৰ ন সেইবোৰ লগতে থাকিব, উপায় নাই আৰু। মুঠতে কিয় ইমান কুৱেশ্যন, আমাৰ যদি প্ৰব্লেম নাই বেলেগৰ ইমান কিয় কুৱেশ্যন। ভগৱানে মোক আৰু মানুহজনক বনাই পঠিয়াইছে শ্ৰীকৃষ্ণ আৰু লক্ষী, বেলেগৰ আগত জ্বলি মৰিছে কেনেকৈনো মিলিলে বুলি। তাকে ভাবি নাপাওঁ, ভগৱানে বনোৱাটোৰ ওপৰত তহঁতি আৰু তাৰ ওপৰত ওলাবলৈ আহিছ। হাঁহি উঠে। কালি যেনেকৈ ওপৰলৈ যায় নহয় মানুহ, তেনেকৈ ভগৱানে ওপৰত পেলাই দিয়ে ঠেকেচকৈ। আনক দুখ দি যদি আপুনি সুখ পাম বুলি ভাবিছে নহয়, সুখ পাব বেয়াকৈ কৈ, কিন্তু তাতোতকৈ বেছি আপুনি এটা টাইমত এনেকুৱা দুখ পাব নহয়। সেইকাৰণে নিজক চিকুটিলে যেনেকুৱা লাগে, আনকো চিকুটিলে তেনেকুৱাই লাগে বুলি কথাষাৰ মনত ৰাখিব। আৰু ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে, গম পাইছে? যোন যেনেকৈ থাকে, যি কৰি ভাল পায় থাকিবলৈ দিয়ক না। আপুনি যেনেকৈ আছে তেনেকৈয়ে থাকক, আপোনাকতো কোনো বাধা দিয়া নাই। আপোনাক কোনোবাই বাধা দিছে, তেওঁক আপুনি বাধা দিয়ক। কিন্তু যাৰে তাৰে ওপৰত মাথা মাৰি একো লাভ নাই, গম পাইছেনে? ওপৰত ভগৱান আছে নহয়, ভগৱানে মাথা মাৰি আছে, ভগৱানে চব ঠিক কৰি থৈছে, গম পাইছে নাই? আপুনি যে মাথাটো লগাই আছে, ভগৱানে তাৰ হিচাপ থৈ দিছে, চিন্তা নকৰিব দেই। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।